ধুবুৰীৰ চাপৰত দুৰ্বৃত্তৰ গুলীচালনাক অব্যাহত আছে আতংক। এখন চাহ দোকানলৈ লক্ষ্য কৰি দুৰ্বৃত্তই কৰিছিল গুলী। ঘটনাত গুলীবিদ্ধ হৈছে এগৰাকী মহিলা। চাহ দোকানখনৰ গৰাকী আছিল এই মহিলাগৰাকী। গুলীবিদ্ধ মহিলাগৰাকী প্ৰভাতী সূত্ৰধৰ। চাপৰৰ শালকোচাৰৰ নিয়কিপাৰাত এই ঘটনাটো সংঘটিত হৈছে। ঘটনাস্থলীত তদন্ত আৰম্ভ কৰিছে উপস্থিত হৈ আৰক্ষীয়ে। আমি দেখুৱাইছো তিনপাত কেনেকৈ ফুটি চাহ দোকানীৰ গাত লাগিছে, মহিলাগৰাকীৰ গাত লাগিছে। গুলীবিদ্ধ হৈছে প্ৰভাতী সূত্ৰধৰ নামৰ মহিলাগৰাকী। কিন্তু ধুবুৰীৰ চাপৰত কোনে এই গুলী চলালে সেই কথা এতিয়ালৈকে জানিব পৰা হোৱা নাই। তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। তাতে মোৰ ৱাইফে কি কৰি আছিল, পকৰি বনাই আছিলে। পিছত আপোনাৰ এই টিনৰ ওপৰত কি এটা পৰিলে, পৰাৰ পিছত ঠংকৈ শব্দ হ'ল। শব্দ হোৱাৰ পিছত ইহঁতে চিঞৰি উঠিছিল। চিঞৰি উঠাৰ পিছত দেখে এইটো মানে এটা গুলি পাইছে। গুলি পাইছে ভাবিলে মানুহখিনি আহি গোটা হ'ল। আপোনাৰ পিষ্টলৰ গুলি, অমুকৰ গুলি, হেন তেন। দুখ পাইছে নেকি? হয়, ভৰিত দুখ পাইছে। কোন দুখ পাইছে? মোৰ ৱাইফে। দোকান বনাই তাতে বুঢ়া ভাজি আছিলোঁ। ওপৰৰ পৰা আহি 3 ফুটা হৈ মানে ভৰিত লাগছে। গুলি চিঞৰ বাখৰ কৰিল, গুলি বোলে। এতিয়া আমিতো আৰু ছোৱালী মানুহ এটা নাপাওঁ, গুলি বোলে।